হয়, কেইমাহমান পূৰ্বে চাপৰৰ চৰুৱাবাসা সন্তোষপুৰ আৰু চিৰাগুটাত এক বৃহৎ উচ্ছেদ অভিযান কৰিছিল জিলা প্ৰশাসনে। কিন্তু আজি তাৰ পিছত যিসকল আচলতে পট্টাদাৰ ভূমিত বসবাস কৰি থকা লোকসকল আছে তেখেতসকলক উচ্ছেদ কৰা দেখিবলৈ পোৱা গৈছে। মোৰ সহযোগী ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখিবলৈ অনুৰোধ কৰিম। আচলতে এনেদৰে যিসকলে পট্টাভূমিত তেখেতসকলে পট্টাভূমিত বসবাস কৰি আছিল, সেই পট্টাভূমিত থকা লোকসকলক আজি উচ্ছেদ কৰা যি উচ্ছেদ কৰিব প্ৰশাসনে নিৰ্দেশ জাৰি কৰিছিল। তাৰ পিছতে কিন্তু দেখা পোৱা গৈছে যি লোকসকল আছে, লোকসকলে কিন্তু নিজে তেখেতসকলে নিজৰ বাসগৃহসমূহ ভঙাই তেখেতসকলে য'ত মাটিৰ পট্টা প্ৰদান কৰিছে তাত তেখেতসকলে যোৱাৰ যি উপক্ৰম হৈছে। আৰু বিশেষকৈ ক'ব লাগিব যি আচলতে য'ত উচ্ছেদ হৈ আছে সেই উচ্ছেদস্থলীত কিন্তু সাংবাদিকক প্ৰৱেশত বাধা প্ৰদান কৰিছে ধুবুৰী জিলা প্ৰশাসনে। আচলতে কি কাৰণে বাধা প্ৰদান কৰিছে আৰু কিয় বাধা প্ৰদান কৰিছে সেয়া কিন্তু এতিয়ালৈকে জানিব পৰা হোৱা নাই। আচলতে আমি যি ঠাইত উপস্থিত আছো, আচলতে এই ঠাইখিনিত যিকেইটা পট্টাভূমিত বসবাস কৰি আছে, পট্টাভূমিত বসবাস কৰি থকা লোকসকলে কিন্তু নিজৰ ঘৰসমূহ ভাঙি তেখেতসকলে য'ত মাটিৰ পট্টা প্ৰদান কৰিছে সেই মাটিসমূহত যোৱাৰ উপক্ৰম হৈছে। আচলতে মোৰ লগত এজন খুৰা উপস্থিত, মই তেওঁৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। আজি আপোনালোকৰ এই পট্টাভূমিত উচ্ছেদ চলি আছে, আপোনালোকে মাটি পাইছে নে? যি আচলতে আপোনালোকৰ পইচা পাব লাগে জৰিমনা, সেইটো পাইছে নে নাই? মাটি পোৱা নাই, মাটি দিম বুলি কৈছিল। এতিয়া সিহঁতে কি কৰে সেইটো আমি গম নাপাওঁ। তথাপি যদি সিহঁতে আহি কেনে কয় যে দিম আৰু তেতিয়াহ'লে ভালে, আৰু যদি নিদিলেতো আমি একো কৰিব নোৱাৰোঁ। গৰীব মানুহ, আমাৰ দুখীয়া মানুহ। আৰু এতিয়া যাব ক'ত আপোনালোকে? যি ঘৰ এতিয়া যে ক'ত যাম আমি নিজেই ক'ব নোৱাৰোঁ। ক'ত যাম মানে থকা জেগাটো আমাৰ নাই, ঠাই নাই। আৰু ক'ত থাকিম, ক'ত যাম, মানুহেতো ঠাইও নিদিয়ে আজিকালি। আপুনিতো জানেন আপোনালোকে এইখিনি মাটি পট্টা মাটি, এইখিনি পট্টা মাটিতো পইচা দিয়া নাই, এতিয়া পইচা দিয়া নাই, নিদিয়ে, এক টকা দিয়া নাই। কি ক'ব বাইদেউ? তাৰমানে মাটিখিনি আমাৰে আছে, কিন্তু মাজতে যেগুলা ফিতাৰ ডাল টানাইছিলে ইয়াতে আমাক এই যে সিফালে মাতছে, এই যে পইচাৰ কাৰণে, ঘৰৰ পইচাখিনিৰ কাৰণত আমাক পইচা বহুত কমাইছে। দুটা ঘৰ মিলাই আমি 6.5 লাখ পইচা খৰচা কৰি ঘৰ কিনে দিছি, আমাৰ 1 লাখ পইচাও অহা নাই। ওই কাৰণত আমি এই পইচাখিনি তাতে যাই বঞ্চই দিয়া নাই। না দেওয়ার কারণত আমি কোর্টত যাই একটা এপ্লিকেশন লিখছি, লেখার পিছত কোর্টত দিয়ে থৈ আইছি। আমি সেইটো ধান্দাতে আছো যে কোর্টের পৰা কিবা কিছু কব, আমাক ঘর মাটির পয়সা দিব, ঘরের পয়সা দিব আর মাটি কিবা বেলেগ জায়গাত লবা দিব, কিন্তু সেইখিনি করা নাই। আমি থাকো গুৱাহাটীত, রাতে 8টার পৰা ফোন গেছে যে ঘর ভাঙাবা লাগে। আমি রাতে গুছি আছি 4টা বাজত ঘর পাইছি, পাওয়ার পিছতে যে আমাক হিগিলা করবা লাগা হয়েছে। এতিয়া কত যাই আমি রাস্তাত বস্তুগুলো থৈ দিম, আমার কোনো যাওয়া কোনো সিস্টেম নাই। মাটি আপোনালোকে যে চৰকাৰে কৈছে যে মাটি প্ৰদান কৰিব, যিসকলৰ পট্টাভূমি আছে তেখেতসকলক মাটি প্ৰদান কৰিব, মাটি প্ৰদান কৰা নাই নেকি? নাই, আমাক কৰা নাই, আমাক মাটি প্ৰদান কৰা নাই আৰু পইচা খিনিও দিয়া নাই। ঘৰ যিখিনি আমি এগুলা নিজে খৰচা কৰি যে ঘৰগুলো বনাইছি, লেট্ৰিন বাথৰুম টিউবৱেল লাগাইছি, হিগিলা পয়সা আমি 1 টকা পোৱা নাই। আৰু মাটিৰে কিবা কবৰো জাগাত আমাক দিয়া নাই। আমার বর্তমানে যে রাতে খবর পাওয়ার পিছত এতিয়া আইসি রুমত বস্তুগুলো আমি রাস্তাত থৈ আছো, রাতিপুৱাৰ পৰা রাস্তাত থৈ আছো। কিন্তু আমাক সরকারক এইটো কব লাগা, আমি যিমানখিনি পয়সা দি ঘর বনাইছি, খরচা করছি, আমাক সেইখিনি দিবা লাগবো। আমাক সেইখিনি লাগবো কি কারণত? আমি হাজিরা করা মানুষ, গুৱাহাটীত থাকা মানুষ, যিমান জ্বালা দিক আমাক, কিন্তু আমার বাচ্চা কাচ্চালে কোনবা জায়গাত রাতি হলে তো টুপি নাইবা লাগবো না, সেইখিনি আমাক লাগবো। আৰু এই মাটিখিনি তো আমাৰে আছে। হয়, নিশ্চয়কৈ ক'ব লাগিব এনেদৰে যি আচলতে পট্টাভূমিত বসবাস কৰি থকা লোকসকল আছে তেখেতসকলে এতিয়া ক্ষোভ উজাৰিছে, কাৰণ তেখেতসকলৰ যি মাটি এতিয়ালৈকে মাটি প্ৰদান কৰা নাই বুলি উল্লেখ কৰিছে। আৰু লগতে যি আচলতে এটা কম্পেনচেশ্যন পাব লাগে, সেই কম্পেনচেশ্যনটো তেখেতসকলে পোৱা নাই বুলি উল্লেখ কৰিছে। আচলতে আন এটা কথা ক'ব লাগিব, আচলতে ভিতৰত যি উচ্ছেদ হৈ আছে, উচ্ছেদস্থলীত কিন্তু ধুবুৰী জিলা প্ৰশাসনে সাংবাদিকক প্ৰৱেশত বাধা প্ৰদান কৰিছে। আচলতে কি কাৰণত বাধা প্ৰদান কৰিছে সেয়া কিন্তু এতিয়ালৈকে জানিব পৰা হোৱা নাই। আচলতে পৰৱৰ্তী সময়ত আমি নিশ্চয় বুজি পাম আচলতে কি কাৰণত সাংবাদিকক প্ৰৱেশত বাধা কৰিছে। নিশ্চয়কৈ ক'ব লাগিব আচলতে যি এই পট্টাভূমিত বসবাস কৰি থকা লোকসকল আছে তেখেত আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।